হেল্ল' এভৰিৱান। আজি মই এটা বিশেষ ধৰণৰ মছলা ৰেডি কৰিম। চাওঁ আহকচোন। তাৰ বাবে লাগিব এয়া জিৰা 1 চামুচ, ধনিয়া 1 চামুচ, গোটা জিৰা, গোটা ধনিয়া লৈছোঁ মই। এয়া লৈছোঁ মেথি আধা চামুচ, এয়া লৈছোঁ মাটি দাইল 1.5 চামুচ, তাৰপিছত লৈছোঁ 1.5 চামুচ এয়া হ'ল ৰহৰ দাইল, এয়া দেখিছে। তাৰপিছত লৈছোঁ এয়া 1 চামুচ কলা সৰিয়হ আৰু আধা চামুচ বগা সৰিয়হ। তাৰপিছত এয়া লৈছোঁ মই মগু দাইল 1 চামুচ। তাৰপিছত এয়া 4টা লৈছোঁ ইলাইচি, সৰু ইলাইচি। এয়া মই 6টা লৈছোঁ জলকীয়া, শুকান জলকীয়া ঘৰতে শুকাই ৰেডি কৰা। তাৰপিছত এয়া নৰসিংহ পাতকেইটা ধুই লৈছোঁ, কেঁচা নৰসিংহ পাত। আপোনালোকে শুকান ব্যৱহাৰ কৰিব পাৰিব। এয়া কেৰাহীটো গৰম হৈ গ'ল। এয়া যি গতিকে নৰসিংহৰ পাতকেইটা কেঁচা, সেই গতিকে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম মুৰমুৰীয়াকৈ। ইয়াতে তেল অকণমানো ব্যৱহাৰ নকৰিব। কেৰাহীখন একদম ভালদৰে গৰম হ'বলৈ দিব। এয়া ভাজি হৈ গ'ল। তাৰপিছত মই গোটেই ডালখিনি একেলগে দি পেলাই মই অলপমান ফ্ৰাই কৰি ল'ম, ভাজি ল'ম অলপমান। দালিখিনি ভাজি হৈ যোৱাৰ পিছত বাকী মছলাখিনিও গোটেইখিনি মই ইয়াতে দি পেলাই ধুনীয়াকৈ লৰাই চৰাই ভাজি ল'ম। মানে অকণমান গৰম কৰি ল'ম যাতে গুড়া কৰিব পাৰি। আপোনালোকৰ ওচৰত যদি গোটা লং, ইলাইচি, ডালচেনি থাকে বা ডাঙৰ ইলাইচি থাকে, সেইবোৰ গোটেই দি দিব পাৰে। মোৰ ওচৰত নাই কাৰণে মই এনেদৰে ইয়াতে দিয়া নাই। চিপ ইলাইচি আছিলে সেইখিনি দি দিছোঁ, হৈ গ'ল। এয়া মই গোটেই মছলাখিনি দি দিলোঁ। দি পেলাই মই ধুনীয়াকৈ লৰাই চৰাই দিম। এয়া বেছিকৈ নাভাজিব, কেৰাহীত লাগি যাবলৈ নিদিব, একেলগে লৰাই থাকিব ধুনীয়াকৈ একেৰাহে। এয়া হৈ গ'ল প্ৰায় ধুনীয়া মিহি মিহি গোন্ধ আহিলে। এয়া মই গোটা বুট ভাজি থোৱা আছিলে, তাৰে 2 চামুচ দি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ ভাজি। এতিয়া মই এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে। ইয়াতে দিছোঁ মই এয়া 1 চামুচ হালধি, তাৰপিছত দিছোঁ 1 চামুচ গৰম মছলা। এয়া পিচি হৈ গ'ল গোটেইখিনি। এয়া হ'ল ইয়াতে দিছোঁ মই এয়া কাশ্মীৰী লাল মিৰ্চ 1 চামুচ। এয়া হ'ল চাম্ভাৰ মছলা। এয়া ইডলিৰ লগত যে চাম্ভাৰ বনায়, ইডলি আৰু দোচাৰ লগত খাবলৈ এয়া চাম্ভাৰ মছলা ৰেডি হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।